হৰ মহাদেৱ বন্ধু-বান্ধৱীসকল 15 ফেব্ৰুৱাৰী শিৱৰাত্ৰি। এই শিৱৰাত্ৰিত মা পাৰ্বতী আৰু শিৱজীৰ বিবাহ হৈছিল। আৰু আপোনালোকৰ জীৱনতো যদি বৈবাহিক সম্বন্ধীয় কিবা সমস্যা হৈ আছে তেতিয়াহ'লে আপোনালোকে 15 ফেব্ৰুৱাৰীৰ দিনা মা পাৰ্বতীক এটা সেন্দুৰ অৰ্পণ কৰিব আৰু 16 শৃংগাৰ তেওঁক অৰ্পণ কৰিব। তাৰ লগতে শিৱজীৰ প্ৰিয় বস্তু বেলপাত, ধতুৰা আৰু চেমি গছৰ পাত তেওঁক অৰ্পণ কৰিব। যেতিয়া পূজাৰ শেষ হ'ব আপোনালোকে চেমি গছৰ পাতটো উঠাই আনিব। উঠাই আনি ৰঙা কাপোৰত মেৰিয়াই আপোনাৰ লকাৰত থৈ দিব। দেখিব ইয়াৰ আপোনাৰ যি ঋণৰ প্ৰব্লেম চলি আছে ঘৰত বা ফাইনেন্সিয়েল যি প্ৰব্লেম চলি আছে সেইখিনি লাহে লাহে দূৰ হ'ব। তাৰপিছত আপোনালোকে যদি আপোনালোকে ৰুদ্ৰাক্ষ ধাৰণ কৰিব বিচাৰে 15 ফেব্ৰুৱাৰীৰ দিনা বিধি বিধানেৰে আপোনালোকে ৰুদ্ৰাক্ষ পূজা কৰি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিব। আৰু আপোনালোকে ঘৰখনত নকাৰাত্মকতা দূৰ কৰিবলৈ হ'লে ঘৰত আবেলি ভীমসেনী কৰ্পূৰৰ সৈতে 7টা লং গোটেই ঘৰখনত ধোঁৱা দিব। যদি আপোনাৰ ঘৰখনত বাৰেপতি বেমাৰত পৰি আছে মানুহ বা বেমাৰ হৈ থাকে তেতিয়াহ'লে মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ গাব আৰু ডাঙৰ ডাঙৰ শব্দ কৰি গাব যাতে আপোনাৰ মন্ত্ৰৰ উচ্চাৰণ গোটেই ঘৰখনৰ প্ৰতিটো কোণতে বিয়পি পৰাকৈ। আৰু আপুনি যদি বিচাৰিছে আপোনাৰ জীৱনত ধনৰ আগমন বহুত বেছি হ'ব তেতিয়াহ'লে আপোনালোকে শিৱজীক ৰুদ্ৰ অভিষেক কৰক আৰু কুঁহিয়াৰে তেওঁক স্নান কৰাওক। দেখিব বছৰটোত আপোনাৰ ধনৰ কেনেদৰে কোনফালৰ পৰা কোন দিশত আহিছে আপুনি গমেই নাপাব। কৰি চাওক। সকলোৱে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।